নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ ভাল খবৰ ওলাইছে। সকলোফালে বানপানীৰ পৰিস্থিতি চলি থকাৰ মাজতে আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ ভাল খবৰ ওলাই পৰিছে। তো সেই 5টা ভাল খবৰটো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোক সকলোৰে কাৰণে ওলোৱা 5টা ভাল খবৰনো কি জানিব পাৰিব। তো মই শ্ৰীবাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰু সকলো আজিৰ ভিডিঅ' আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ড থকা সকলৰ বাবে। আপোনাৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। তো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, এতিয়া আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন বেলেগে ব্যৱহাৰ কৰিব নোৱাৰাকৈ লক আৰু আনলক দুয়োটাই কৰি ৰাখিব পাৰিব বুলি জনাইছে। আপোনালোকে আধাৰৰ নতুন এপ্লিকেশ্যনটো ইনষ্টল কৰি লওক আপোনালোকৰ মোবাইল ফোনত, যিটো আপোনালোকে প্লে ষ্ট'ৰত পাব। তো সেই এপছটো ইনষ্টল কৰাৰ পাছত তাত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন লগ ইন কৰি ৰাখক আৰু আপোনালোকৰ আধাৰ কাৰ্ডখন প্ৰয়োজন অনুসৰি আপোনালোকে লক কৰি ৰাখিব পাৰিব। আজিকালি আধাৰ কাৰ্ডখন এনেকুৱা হৈছে আপোনালোকৰ বেংকৰ একাউণ্টটো এক্সেছ কৰিব পাৰে আধাৰ কাৰ্ডৰ জৰিয়তে। আপোনালোকৰ সকলোবিলাক কাম কাজ আধাৰ কাৰ্ডৰ জৰিয়তেই এক্সেছ কৰিব পাৰে। আপোনাৰ আধাৰ কাৰ্ডখন যদি কোনোবাই পায়, কেনেবাকৈ আপোনাৰ ফিংগাৰ প্ৰিণ্টটো যদি দি দিব পাৰে, তো তেখেতে একাউণ্টৰ পৰা পইচা উলিয়াই ল'ব পাৰে। যিহেতু APES চিষ্টেম আজিকালি ওলাইছে, মানে আধাৰ এনেবল পে'মেণ্ট চিষ্টেম, যাৰ জৰিয়তে ফিংগাৰ প্ৰিণ্ট দিলেই একাউণ্টৰ পৰা পইচা কাটি নিব পাৰে। তো এই আধাৰ লক আৰু আনলকৰ জৰিয়তে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ সকলোবিলাক ডিটেইলছ লক থাকিব। তো কোনোবাই আপুনি মনে মনে শুই থকাৰ সময়ত আধাৰ কাৰ্ডখন লৈ আপোনাৰ ফিংগাৰ প্ৰিণ্ট লগাওঁ বুলি ক'লেও ফিংগাৰ দি আপোনাৰ পইচা উঠাব নোৱাৰিব যদি আপুনি লক কৰি ৰাখে। বা আপোনালোকৰ আধাৰ কাৰ্ডখন পাই যোৱাৰ লগে লগে চিম কাৰ্ড বা লোন লোৱা এনেকুৱা 2 নম্বৰী কাম কাজবিলাক কৰিব পাৰি। কিন্তু আপুনি যদি লক কৰি ৰাখে, তো কোনো কাৰণতেই আপোনাৰ আধাৰ কাৰ্ডখন বেয়া কামত ব্যৱহাৰ কৰিব নোৱাৰিব, মানে 2 নম্বৰী কামত ব্যৱহাৰ কৰিব নোৱাৰিব। তো আপোনাৰ যদি আধাৰ কাৰ্ড আছে, শীঘ্ৰেই আধাৰ এপ ডাউনলোড কৰক, তাত আপোনালোকৰ আধাৰ কাৰ্ডখন লগ ইন কৰক। অকল আপোনাৰে বুলি নহয়, ঘৰৰ সকলোৰে আধাৰ কাৰ্ডখন লগ ইন কৰিব পাৰিব আৰু সেই আধাৰ কাৰ্ডসমূহ আপোনালোকে লক আৰু আনলক কৰি ৰাখিব পাৰিব। যেতিয়া আপোনাৰ দৰকাৰ হয় আনলক কৰিব আৰু যেতিয়া দৰকাৰ নহয় তেতিয়া লক কৰি ৰাখিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড যাৰ যাৰ আছে তেওঁলোকৰ কাৰণে। এতিয়া বানপানীৰ সময়ত মানুহবিলাকৰ কাগজ পত্ৰ সকলো ঘৰ দুৱাৰ উটি ধ্বংস হৈ গৈছে। গতিকে তেনে সময়ত বহুতো মানুহৰ হয়তো ৰেচন কাৰ্ডো হেৰাই যাব পাৰে, ৰেচন কাৰ্ডৰো ক্ষয় ক্ষতি হ'ব পাৰে। আৰু ৰেচন কাৰ্ডখন কিমান প্ৰয়োজন আপোনালোকে হয়তো জানেই। এতিয়া আপোনালোকে ৰেচন কাৰ্ডখনৰ জৰিয়তেই চৰকাৰৰ প্ৰায়বিলাক সুবিধা আপোনালোকে লাভ কৰে। এতিয়া কিছুমান মানুহেতো ৰেচন কাৰ্ড দি চাই সাহায্য দিবলৈ লৈছে, কাৰণ দুখীয়া মানুহবিলাককহে সাহায্যৰ প্ৰয়োজন আছে। ধনী মানুহবিলাকৰ ওচৰত টকা পইচা তেওঁলোকৰ যথেষ্ট আছে। তো কিছুমান লোকে এতিয়া ৰেচন কাৰ্ড চাই আৰ্থিক সাহায্য আগবঢ়াইছে। তো সেই ক্ষেত্ৰত ৰেচন কাৰ্ডখন সকলোৰে দৰকাৰ হ'ব। তো আপোনাৰো ৰেচন কাৰ্ডখন যদি কিবা কাৰণত আপুনি ধৰি লওক উলিয়াব পৰা নাই, ঘৰৰ পৰা বিচাৰিব পৰা নাই, তো তেনেস্থলত আপুনি ৰেচন কাৰ্ড এতিয়া ডিজিটেলি ডাউনলোড কৰিব পাৰিব বুলি জনাইছে। তো ডিজিটেলি আপোনাৰ ৰেচন কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ডিজিলকাৰ নতুবা উমং এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা। আৰু এই এপ্লিকেশ্যন যিকোনো এটা ডাউনলোড কৰি তাত আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো এণ্ট্ৰি কৰাৰ পাছত ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব বুলি জনাইছে। গতিকে আপোনালোকক যদি ৰেচন কাৰ্ডৰ খুবেই প্ৰয়োজন হৈছে, আপোনালোকৰ ৰেচন কাৰ্ডখন যদি আপুনি বিচাৰি পোৱা নাই, তেনে সময়ত আপুনি ডিজিটেলি ডাউনলোড কৰি কামত ব্যৱহাৰ কৰিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে LPG ব্যৱহাৰকাৰীসকলৰ বাবে। যিসকলে চৰকাৰী গেছ ব্যৱহাৰ কৰে তেওঁলোকক চৰকাৰে প্ৰত্যেকটো গেছ লোৱাৰ বাবদ ছাবচিডি প্ৰদান কৰে। আপুনি বাৰু সেই ছাবচিডি পায়নে? সেই ছাবচিডি বাৰু আপোনাৰ বেংকৰ একাউণ্টত সোমায়নে? কেতিয়াবা চাইছেনে আপোনালোকে? একাংশ লোকে নাজানে যে চৰকাৰী গেছ লোৱাৰ পাছত ছাবচিডিও পোৱা যায়। মই আগতেও ভিডিঅ' বনাইছোঁ, একাংশ লোকে কৈছে এইটো সম্পূৰ্ণ মিছা কথা, চৰকাৰী গেছ লোৱাৰ পাছত ছাবচিডি নিদিয়ে। একাংশ লোকে কমেণ্ট কৰিছে। কিন্তু প্ৰত্যেক বছৰেকত 9টা LPG চিলিণ্ডাৰত চৰকাৰে ছাবচিডি প্ৰদান কৰে। কিন্তু আজিকালি সেই 9টা চিলিণ্ডাৰটো 2টা চিলিণ্ডাৰ কৰি দিলে
দেশত যি নেকি গেছৰ ক্ৰাইচিছ চলিছিলে তাৰ পাছতে সেই নিয়মটো বনাইছে কিন্তু আপোনালোকে দুটা সিলিণ্ডাৰৰ সাবসিডি লাভ কৰিব তো কেনেকৈ সাবসিডি মানে পাব নাপাব এইবিলাক আপোনালোকে আগতীয়াকৈ জানিব লাগিব যে আপোনালোকৰ সাবসিডি পাইছে নে নাই পোৱা হয়তো আপোনাৰ একাউণ্টত সাবসিডি সোমাইও আছে চাগে কোনোবা এটা একাউণ্টত তো সেই বস্তুবিলাক আপোনালোকে এটা চেক কৰিব পাৰিব ষ্টেটমেণ্ট আপোনালোকে চাব পাৰিব কেই তাৰিখত গেছ বুক কৰিছে কেই তাৰিখে গেছ লৈছে সাবসিডি কেই তাৰিখত আপোনাৰ একাউণ্টত সোমাইছে এইবিলাক জানিবৰ কাৰণে www.mylpg.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে সকলোবিলাক ডিটেইলছ চাব পাৰিব যে আপোনাৰ একাউণ্টত সাবসিডি সোমাইছে নে নাই সোমোৱা আপোনালোকে কেই তাৰিখে বুকিং কৰিছে কেই তাৰিখে বুকিং নাই কৰা গোটেইবিলাক ডিটেইলছ চাব পাৰিব আৰু যদি দেখে যে আপোনালোকে বুকিংও কৰিছে আপোনালোকে গেছো লৈছে কিন্তু সাবসিডি সোমোৱা নাই তেতিয়া কমপ্লেইণ্ট কৰিব পাৰিব আপোনালোকৰ এজেন্সিত আৰু এজেন্সিয়ে জনাই দিব যে আপোনাৰ কি সমস্যা হৈছে কি সমস্যাৰ বাবে পইচা সোমোৱা নাই আৰু সেই সমস্যাটো আপোনালোকে ঠিক কৰিব পাৰিব আৰু এই মানে সাবসিডি কিন্তু কেৱল যিসকলে চৰকাৰী গেছ মানে লাভ কৰে তেওঁলোকৰ কাৰণে এই সাবসিডি বেলেগৰ কাৰণে নহয় আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে যিসকলে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে আপুনি বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাবচোন যদি আপুনি এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে এতিয়া এয়াৰটেলৰ 5G প্লাস এতিয়া নেটৱৰ্ক লাভ কৰিব বুলি জনাইছে 5G আৰু 5G প্লাস দুটা বেলেগ তো 5G প্লাসটোৱে 5G তকৈ 10 গুণ বেছি স্পীডত ইন্টাৰনেট প্ৰদান কৰে তো আপোনালোকেও এতিয়া 5G প্লাস ইন্টাৰনেট লাভ কৰিব আপোনালোকৰ মোবাইল ফোনত যদিহে আপোনালোকে 5G বা আপোনালোকে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে 5G তুলনাত 10 গুণ বেছি স্পীডত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ইন্টাৰনেট যদি গেম খেলে আপোনালোকে কোনো ল্যাগ নোহোৱাকৈ গেম খেলিব পাৰিব কিবা ডাউনলোড কৰিম বুলি ভাবিলে আপোনালোকে কোনো মানে প্ৰবলেম নোহোৱাকৈ ডাউনলোড কৰিব পাৰিব 5G তকৈ 10 গুণ বেছি স্পীডত আপোনালোকে 5G প্লাস ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে তো আপুনি বাৰু এয়াৰটেলৰ ব্যৱহাৰ কৰে BSNLৰ নে জিও কি কোন কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাই থৈ যাব যিসকলে এয়াৰটেলৰ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এইটোটা ভাল খবৰ আগবাইছো একেবাৰে হেখৰটো ভাল খবৰ ফালে একেবাৰে হেখৰ ভাল খবৰটো ওলাই পৰিছে যিসকল লোকে নতুনকৈ সিম কাৰ্ড এটা লম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে BSNL এ মাত্ৰ 51 টকাত ফ্ৰীডম প্ল্যান আগবঢ়াইছে য'ত আপোনালোকে ডেইলি 2GB কৈ ডাটা ডেইলি 100 SMS আনলিমিটেড কলিং 28 দিনৰ ভ্যালিডিটি লাভ কৰিব মাত্ৰ 51 रुपीसত 51 টকাত আপোনালোকে গুটেই ফেসিলিটি বিলাক লাভ কৰিব যিখিনি ফেসিলিটি পাবৰ কাৰণে এয়াৰটেল বা জিঅ'ত প্ৰায় 349 টকাৰ ৰিচাৰ্জ কৰিব লাগে সেই একেখিনি ফেসিলিটি এতিয়া BSNL মাত্ৰ 51 টকাত আগবঢ়াব বুলি জনাইছে BSNL একেবাৰে বিনামূলীয়া সিম কাৰ্ড বিতৰণ কৰি আছে আপোনালোকক যদি এটা সিম কাৰ্ডৰ প্ৰয়োজন হৈছে BSNLৰ বিনামূলীয়া সিম কাৰ্ডখন ক্ৰয় কৰিব পাৰে আৰু আপোনালোকে 51 ৰ ফ্ৰীডম প্ল্যান ৰিচাৰ্জ কৰিলে ডেইলি 2GB কৈ ডাটা 28 দিনৰ ভ্যালিডিটি 100 SMS আনলিমিটেড কলিং আপোনালোকে লাভ কৰিব মাত্ৰ 51 रुपीसত মানে মাত্ৰ 51 টকাত এই গুটেই ফেসিলিটিখিনি BSNLৰ সিম কাৰ্ডত লাভ কৰিব গতিকে BSNLৰ সিম কাৰ্ড যদি আপোনালোকে ব্যৱহাৰ কৰিম বুলি ভাবিছে যদি ব্যৱহাৰ কৰি চাব বিচাৰে তেনেহলে ব্যৱহাৰ কৰিব পাৰে বাকি বিলাক কোম্পানীৰ তুলনাত তেওঁলোকে অধিক সস্তা দামত আমাক ৰিচাৰ্জ প্ল্যানসমূহ আগবঢ়ায় তো আপোনালোকে কি সিম কাৰ্ড ব্যৱহাৰ কৰে সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব তো বন্ধুবান এবেকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব তো যদি ভাল লাগিলে খবৰ কেইটাৰ সম্পৰ্কে জানি লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ দিবানে পুনৰ এটা লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম